আজি আহিছোঁ খুব ধুনীয়া এখন পাৰ্কত আৰু আমি যেহেতু আহিছোঁ যেতিয়া আপোনালোককো অকণমান দেখুৱাও বুলি ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে সুন্দৰভাৱে চাব বুলি আশা কৰিলোঁ আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো বস্তু দেখুৱাটো সম্ভৱ নহয় যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় গতিকেলৈ মই যিমানখিনি পাৰিছোঁ মেইন ইয়াৰে বস্তু কিছুমান অকণমান ভিডিঅ' কৰি মই আপোনালোকলৈ আগবঢ়াইছোঁ গতিকেলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰি শেষলৈকে চাব। দেখা পাইছে নহয় ফেডুলেণ্ড ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলে আৰু এতিয়া আমি যাম ইয়াতে চাওক আপোনালোকে আমি যাম ইয়াতে আৰু এইখনে হৈছে পাৰ্কখন আৰু এতিয়া বহুত বেছি মানুহ নাই আজি নহ'লে বহুত বেছি মানুহ থাকে এতিয়া আমি যাম ইয়াতে চাওক কি ধুনীয়া পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকৰ আগত আৰু এতিয়া কৰিব লাগিব টিকেট বুক ইয়াত এতিয়া টিকেট বুক কৰিব লাগিব এজন মানুহৰ 50 টকা বুলি কৈছে বাহিৰৰ পৰা ইমান ধুনীয়া ফুল চুল আছে চাওক আপোনালোকে বাহিৰৰ পৰা ষ্টাৰ্টিঙৰ পৰা বহুত বেছি ভাল লগা এয়া 2জন মানুহৰ কাৰণে টিকেট 100 আৰু ফাইনেলি এতিয়া আমি মাৰিম এণ্ট্ৰি ৱাও কি মজা চাওক আপোনালোকে কিন্তু দুখৰ কথা পানী বহুত বেছি আছে পানী আৰু ফাৰ্ষ্ট টাইম আজি যাম মানে এইটো চাইডে যাম লেফ্ট চাইডে ফাৰ্ষ্ট টাইম যেতিয়া আহিছিলোঁ আমি গৈছিলোঁ এইটো চাইডে কিন্তু আজি যাম আমি এইটো চাইডে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ মই চাওক কি মজা সুন্দৰ পৰিৱেশ নহয় ইয়ালৈ আহিলে সঁচাকৈ মনটো বহুত বেছি ভাল লাগে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে এজন গৈ আছে এইফালে চাই দিয়া কেনেকুৱা লাগিছে তোমাৰ আহি কৈ দিয়াচোন আচলতে এই পাৰ্কখন বহুত বেছি ধুনীয়া যদি কেৰেলাত কোনোবা আছে আহোঁ বুলি ক'লে আহিব পাৰে বহুত বেছি ভাল লগা পাৰ্ক হয় চাওক বহুত কিছুমান চাব লগা বস্তু আছে এই পাৰ্কখনত আপোনালোকে ভাবিছে এই টিকেট দুটা যে কাটিছোঁ 100 টকা কোনো মানে গাত নালাগে কিন্তু বহুত ধুনীয়া বহুত কম দাম আচলতে ইয়াৰ মূল্যটো বহুত কম দাম বুলি ক'ব লাগিব লয় ইয়াতো বহুত পাৰ্কত গৈছোঁ আমি তাতে যিকোনো বস্তু চালে 100 লৈ লয় ইয়াতে কিন্তু নাই ইয়াতে বহুত বেছি কম ডুবাইত মানে এইবিলাক যিবিলাক শ্ব' কৰি ৰাখে সেইবিলাক ইয়াতো ৰাখিছে ডুবাই বা এনেকৈ আৰ্টিষ্ট কৰিছে ইয়াতে কি ধুনীয়া লাগিছে চাওক আপোনালোকৰ লোকেশ্যনবিলাক এইটো পানী চুইচ মানে সম্পূৰ্ণ ইয়াত পানীৰ ধুনীয়াকৈ আহি থাকে যিহেতু ৰাতিহে হয় এইটো আমি আছোঁ মানে আমি দিনতে কৰিছোঁ ন আৰু ইমান ধুনীয়াকৈ ফুলি ৰুইছে ফুলৰ মানে ফুলবিলাক কি ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকে চাওকচোন হৈছে আৰু সেইটো আৰু এইটো বহুত এটা ডিফাৰেঞ্চ এইটোৰ লগত এইটো নিমিলে সম্পূৰ্ণ বেলেগ ব'লক আৰু দেখুৱাই আছোঁ আৰু এইটো ডুবাই আপোনালোকে গছৰ মহা মানে কি ধুনীয়াকৈ বনাইছে কি সুন্দৰকৈ বনাইছে চাওকচোন দেখি ইমান ভাল লাগিছে আৰু দেখাই দিয়া এইটো আৰু এটা দেখাই দিয়া পিছফালে কি আছে চোৱা পিছফালে সোমাব পাৰে এইটো এটা গুহা আছে চোৱা বহুত চব বস্তু স্পেচিয়েল বুলি ক'ব লাগিব বহুত বেছি ভাল লগা মোৰ পিছফালে আপোনালোকে দেখিছে এয়া দেখিছে ন খেৰৰ ঘৰ আচলতে প্ৰায় খেৰৰ ঘৰ আমি অসমত দেখিছোঁ মানে অসমতে দেখা পোৱা যায় কিন্তু কেৰেলাত চাওকচোন খেৰৰ ঘৰ মাটিৰ ইমান সুন্দৰকৈ মচি ৰাখিছে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক আপোনালোকে একদম মানে গাঁৱৰ মানুহৰ যিদৰে যে এটা কেঁচা ঘৰ থাকে আৰু সেয়া দেখিছে নহয় সম্পূৰ্ণ এয়া খেৰেৰে বনাই থৈছে খেৰ এয়া খেৰ আৰু এয়া খিৰিকী যিদৰে এটা ঘৰত থাকে খিৰিকী আৰু এইফালে দুৱাৰ এইফালে খিৰিকী আৰু লগতে চাওকচোন কি ওলমাই ৰাখিছে ভিতৰত ইমান ধুনীয়া তলতো চাওক মানে ইমান বেছি ভাল লাগিছে ন ঘৰটো আপোনালোকৰ আগত আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা ইয়াতে এটা কুঁৱাও বনাই ৰাখিছে যিহেতু এইটো ঘৰ লোকেশ্যন বনাইছে ঘৰ বনাইছে আৰু ইয়াতে চাওক এটা লেম্প ওলমাই থৈছে এটা হাত লেম্প ওলমাই ৰাখিছে লেম্পটো ইমান মানে এইবিলাক আজিকালি বস্তু দেখা পোৱা নাযায় পিছফালটো এয়া সম্পূৰ্ণখিনি দেখুৱাইছোঁ আপোনালোকক
মানে বহুত বেছি ভাল লাগিছে আপোনালোকে চাওকচোন এয়া খেৰৰ ঘৰ এইফালে লগতে কুঁৱা আৰু কি লাগিছে ইমান সুন্দৰ বস্তু ইয়াতে দেখিবলৈ পাইছোঁ গছৰ তলত বহি আমাৰ দুজন ককাই কি সুন্দৰকৈ চাহ খাইছে আপোনালোকে চাওক মানে ইমান বেছি ধুনীয়াকৈ বহি চাহ খাইছে লগতে ইয়াক গ্লাছ বনাই ৰাখিছে গ্লাছত পানী দি ৰাখিছে মানে চাহ খাইছে দেখিবলৈ একদম অৰিজিনেল ককা নিচিনা লাগিছে চোৱা দুজন ককাই মানে সন্মুখত বহি কথা পাতি চাহ খাইছে তেনেকুৱা নিচিনা হাজবেণ্ডক চাওক কি কৰি আছে দেখাত কিবা সঁচা সঁচা নিচিনা লাগিছে আচলতে বৰ কিবা মানে মোৰ দেখি বহুত সঁচা নিচিনা লাগিছে বহুত কষ্ট কৰে তেওঁ দিছেনে গামোচা লৈ আছে একেলগে চাহৰ হেৰি একচুৱেলি গাঁৱত যিদৰে মানে সন্মুখত মানে একেলগে বহি চাহ খাই ঠিক সেই পৰিৱেশটো ইয়াত দিব দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এইফালে এজন আছে এয়া এজন ভাল লাগে মানে মোৰ যে বেছি প্ৰিয় আৰু দেই আৰু লগতে ইয়াত দেখিছে নহয় আপোনালোকে কলগছ ৰুই পিনে ৰাখিছে মানে ইয়াতে গম পাইছেনে কলগছ আপোনালোকে যদি কেৰেলাত থকা কোনোবা আছে মানে যদি অহা নাই এই পাৰ্কখনত নিশ্চয় এবাৰ আহিব বহুত বেছি ভাল লাগে বহুত মানে কিবা কিবি বস্তু চাব লগা আছে আৰু এইফালে চাওক এটা ইণ্টাৰেষ্টিং বস্তু চিনি পাইছেনে এইবিলাক বস্তু আপোনালোকে আজিকালি দেখা পাইছে জানো আজিকালিতো দেখা পোৱা নাই ন এইবিলাক বস্তু এইফালে দেখাই দিয়া মই দেখিছে দুটা গৰুৰ নাকিত ধৰি ৰৈ আছো দেখিছে চাওক আৰু ফাইনেলি মই গৰু গাড়ীত যাব ওলালো গৰু গাড়ী গাইছ এয়া গৰু গাড়ী কোনোবা অসম বুলি ভাবিলে গৰু গাড়ীত উঠিব পাৰে বৰ ধুনীয়াকৈ এটা আৰ্টিষ্ট কৰিছে ন এইটো আৰু দেখিছে এইফালে ধুনীয়াকৈ ইয়াত মানে এইটো লোকেশ্যন যে যিটো বনাইছে ইয়াতে এই লোকেশ্যনটো কিন্তু বহুত বেছি ভাল লগা আৰু ইয়াতে আছে এইটো কোন চিনি পাইছেনে আপোনালোকে এয়া হ'ল খ্ৰীষ্টমাছৰ মানে কি আছিল মূৰ্তি বনাই ৰাখিছে মূৰ্তি বনাই ৰাখিছে আৰু এইবিলাক ফুলবিলাক চাওক মানে ইমান বেছি ভাল লগা চাওকচোন ফুল ইমান ধুনীয়াকৈ আছে এইবিলাক চাব পাইছে আৰু আপোনালোকে যদি ইয়াত যদি ঘূৰি ফুৰি যদি ভাগৰ লাগে এইফালে পিছফালে দেখিছোঁ ন ইয়াতে মানে আপোনালোকে ঠাণ্ডা কিবা কিবি খাব পাৰিব চাহ তাহ এইবিলাক সকলোখিনি ব্যৱস্থা আছে আৰু ফাইনেল লাগি আৰু এটা বস্তু আছে ইয়াতে দেখিব লগা আমি ৰাজস্থানত গৈ যিহেতু মৰুভূমি বালিৰ আমেজ ল'বৰ কাৰণে সকলোৱে ৰাজস্থান যায় কিন্তু ইয়াতো আছে এটা খুব সুন্দৰ দেখুৱাইছোঁ আপোনালোকক আৰু এইখনে হৈছে গেটখন এইয়া আপোনালোকৰ আগত দেখুৱাই দিছোঁ আমি মানে ৰাজস্থান যাওঁ ৰাজস্থান কিয় যায় মানে শুকান বালি মৰুভূমি চাবৰ কাৰণে ৰাজস্থান যায় কিন্তু ফাইনেলি মানে উট সকলোখিনি যিখিনি ৰাজস্থানত দেখা পায় সেই গোটেই বস্তুখিনি ইয়াতে ৰাখিছে এইটো এটা ইয়াতে মানে এটা লোকেশ্যন বনাই ৰাখিছে এইদৰে মানে এটা ঘৰ বনাই ৰাখিছে ধুনীয়াকৈ আৰু ইয়াতে মানে মৰুভূমি মানুহে মানে মৰুভূমিত যিদৰে মানে উট থাকে বালি থাকে মৰুভূমিত যিদৰে এইদৰে চাপৰ কিছুমান ঘৰ থাকে ঠিক সেইদৰে ইয়াতে বনাবলৈ চেষ্টা কৰিছে দেখুৱাবলৈ বহুত বেছি ভাল লাগিছে এজনক চাওক এজনে ৰাজস্থানত গৈ মানে উটত উঠিব নাপালে আৰু এতিয়া ইয়াতে এই পাৰ্কখনতে উটত উঠিছে দেখি সঁচাই ভাল লাগিছে চাওকচোন আপোনালোকে আৰু এটা ডাঙৰ গোট আছে এইফালে বহি আছে আৰু এইফালে ধুনীয়াকৈ থিয় হৈ আছে এই আৰু এইটো ঘৰ দেখিছে না ৰাজস্থানৰ সৰু সৰু বাচ্ছাবিলাক ভাল লাগিছে কিবা পৰিৱেশটো বহুত বেছি ভাল লাগিছে চাওক আপোনালোককো দেখুৱাইছোঁ আমি যিহেতু চাবলৈ আহিছোঁ যেতিয়া আৰু ইয়াতে এখন বহুত ধুনীয়া পাৰ্ক আছে আৰু আমি এতিয়া গৈ আছোঁ তাত মানে ফাৰ্ষ্টতে একবাৰ আহিছিলোঁ আমি আৰু আজি ছেকেণ্ড টাইম আহিছোঁ বোলো মৰমে আহি আছে এয়া কি ফুল বাৰু আপোনালোকে চিনি পাইছেনে কমেণ্ট কৰি জনাওক কি ফুল হয় ইয়াতে মানে বহিব পাৰে কিন্তু বৰষুণৰ কাৰণে তিতি আছে হ'লেও মৰমে এনেকৈ বহি দিছে দেই কি হ'ব তিতা নহয় জানো অকণমান বহি লওঁ গাইছ বহুত বেছি মানে ইয়াতে চাব লগা বহুত বেছি বস্তু আছে গতিকেলৈ বহুত বেছি ভিডিঅ' কৰিছোঁ নাজানো ভিডিঅ'টো কিমান দীঘলীয়া হয় তথাপি অলপ টাইম বহি লৈছোঁ সকলোৱে পাৰ্কত আহি বহি এনজয় কৰা গতিকেলৈ আমিও অকণমান বহি লওঁ আপোনালোকক আকৌ পিছত লগ পাই আছোঁ
আমি এতিয়া ইয়াৰ পৰা যাব লৈছোঁ। ইয়াতে মানে অকল পাৰ্ক আছে, মানুহ মানে বহুত ল'ৰা ছোৱালী আছে। যিমান বতৰ ডাৱৰীয়া হ'লেও কিন্তু ইয়াত বহুত ল'ৰা ছোৱালী আছে আৰু এনেদৰে কিছুমান ঘৰ বনোৱা আছে। বাকী এতিয়া অহা ৰাস্তাটোৱে আছিলোঁ আমি। এতিয়া যাম বেলেগ এডোখৰ ঠাইত, ইয়াতে অলপ তললৈ নামি যাব পাৰি। তেনেহ'লে দেখুৱাইছোঁ আপোনালোকক সেইখিনি অলপ তলতকৈ। ইয়াতে এটা খুব ধুনীয়া পানীৰ মানে ডিজাইন দেখায়, ছাটাৰডে আৰু ছানডে দেখুৱায়, কিন্তু আজি নেদেখুৱায়। 7টা বজাত দেখাইছিলে ন, ছাটাৰডে আৰু ছানডে ৰাতি 7টা বজাত দেখুৱায়। কিন্তু আমি আজি যিহেতু মানডে হয়, মানডেত আমি আজি দেখা নাপাওঁ। এই ফাৰ্ষ্ট টাইম আহোঁতে আমি চালোঁ, কিন্তু তথাপিও আজি আহিছোঁ। সেইটো আপোনালোকৰ আগত দেখুৱাব নোৱাৰিম। কেতিয়াবা যদি ছানডে বা ছাটাৰডে আহোঁ তেতিয়া নিশ্চয় আপোনালোকৰ আগত দেখুৱাব পাৰিম। বহুত ভাল লাগে সেইটো বস্তু, কিন্তু আজি এতিয়া বন্ধ থাকে, অনলি ছাটাৰডে আৰু ছানডেত। কিমান ওখ দেখা পাইছে ন আপোনালোকে, বহুত বেছি ওখ আৰু বহুত বেছি বহুত তললৈও যাব লাগে। সকলোখিনি বস্তু চাব নোৱাৰি, যিহেতু এতিয়া বাৰিষা বতৰ, বৰষুণৰ ছিজন। গতিকেলৈ আমি ওপৰলৈ গুচি আহিছোঁ। ভাগৰ লাগিছে বহুত বেছি, যিহেতু একো খোৱা নাই আৰু এইটো হাউদ মাহ বুলি আমি সম্পূৰ্ণ বইল খাই আছোঁ। গতিকেলৈ গাত ইমান মানে সকলোখিনি চাই মেলি হৈ গ'ল। আৰু এতিয়া বতৰ বহুত বেয়া, তথাপি ইয়াত খাব লগা বস্তু একো নাই। পপকৰ্ণ বিচাৰিলেও পপকৰ্ণো নাই। অইলত বনোৱা বহুত বস্তু আছে, কিন্তু আমি অইলত বনোৱা বস্তু খাব নোৱাৰোঁ, যিহেতু ব্ৰত আছোঁ। সেইটো কাৰণে এটা আইচক্ৰীম লৈছোঁ দুয়োজনে। সেয়া বুঢ়া মানুহ খাব লগা একো বস্তুৱে নাই, গতিকে আইচক্ৰীমকে খাইছোঁ। আৰু আমি ফাৰ্ষ্টতে যোনটো ৰাস্তা আহিছিলোঁ সেইটো ফাৰ্ষ্ট ৰাস্তা, আৰু এতিয়া যাব লাগিব আমি এইটো ৰাস্তা। দেখিলে নহয়, এতিয়া আমি খোজকাঢ়ি যাম মেইন গেটলৈকে। মেইন গেটত গৈ দেখাই আছোঁ আকৌ আপোনালোকক। আৰু দেখিছোঁ ন পিছফালে ইমানখিনি আহিলোঁ, আহি এতিয়া আমি মেইন গেটখন পাই গ'লোঁ। ইয়াত দেখিবলৈ পাইছোঁ মেইন গেটখন। আৰু পানীৰ ডিজাইনটো যে অথনি পানীৰ ডিজাইনটো দেখিছিলোঁ, এনেই ভিডিঅ' অন কৰিব পাৰিম নেকি তাত? ऐसे ही थोड़ा वीडियो कर सकता है। পানীৰ ডিজাইনটোৰ কথা যে মই কৈছিলোঁ আপোনালোকৰ, সেই মানে পানীৰ ডিজাইন এটা দেখুৱাই বুলি কৈছিলোঁ, কিন্তু পানীৰ ডিজাইনটো এতিয়া বন্ধ আছে। আৰু সেইফালে আহিছিলোঁ কাৰণে দেখা নাপালোঁ, এইফালে আহিছিলোঁ মানে সেইফালেদি আহিছিলোঁ। এনেকৈ কৰি ষ্টেপ আছে, কিন্তু সেইফালৰ পৰা দেখাব নোৱাৰিলোঁ। এতিয়া আহিলোঁ এইখন মেইন গেট, আৰু এই মেইন গেটখনৰ পৰা এতিয়া আহি দেখাব লৈছোঁ আপোনালোকক। এইটোৱে হৈছে মেইন লোকেশ্যন ইয়াৰে, মানে ছাটাৰডে আৰু ছানডে দেখুৱায়। এই ইয়াতে এইখিনি পানীৰ ডিজাইন দেখা পাইছে নহয়, পানীৰ ডিজাইন কেতিয়াবা এদিন নিশ্চয় আপোনালোকক দেখাম। ইয়াতে মানে লাইটিঙৰ পানীৰ ডিজাইন দেখুৱায়, আৰু সকলো মানুহ ইয়াৰ পৰা এই ওপৰলৈকে বহি বহি এনজয় কৰে পানীৰ ডিজাইন চাবৰ কাৰণে। এইটোৱে হৈছে পানীৰ ডিজাইনৰ এইটো লোকেশ্যন। এইটো বহুত বেছি ভাল লাগে। আচলতে এইটো ৰাতি 7টা বজাতহে চালু হয়। দেখিলে নহয়, তাত পানীৰ ডিজাইন হয়, আৰু ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি সম্পূৰ্ণ ইয়াতে মানুহ বহি চাই থাকে। মানে ইমানেই ডাঙৰ, ইয়াতে বহুত বেছি মানুহ হয়। সকলো আন্ধাৰ হৈ যায়, ইয়াত লাইটিং চিষ্টেমত পূৰা পানী ওপৰলৈ আহে, দেখি বহুত বেছি ভাল লাগে। আৰু এতিয়া দেৰি নকৰোঁ, আমি গৈ থাকোঁ। দেখিছে ন কি ধুনীয়া লাগিছে। আৰু এইখন মেইন গেট হয়, আৰু এইখনে হৈছে মেইন গেট, ওলাই যোৱা গেটখন। আমি আহিছিলোঁ বেলেগ এখন গেটেদি। এখন লাষ্ট গেট, আৰু আমি আহিছিলোঁ এইখন গেটেদি। এইখন গেটেদি এনেকৈ গৈছিলোঁ, আৰু এইখন হৈছে লাষ্ট গেট। সেইফালে সোমাই আৰু এইফালে ওলাই আহে। বাকী বহুত বেছি ভাল লাগিলে, আপোনালোকক দেখালোঁ। আৰু যদি ভিডিঅ' ঘূৰি আহিব পাৰে মানে। আৰু আপোনালোকে দেখিছে ন কিমান এইটো এতিয়া ৰাস্তাটো কিমান ডাউন, আৰু কিমান এইটো আপ। আমি মানে কিমান ওপৰত আছিলোঁ, দেখিলে নহয় কিমান। আৰু আহি থাকোঁতে দেখা পালোঁ এখন দোকানত ইমান সুন্দৰভাৱে টেঙা বিক্ৰী কৰি আছিলে। আচলতে এই টেঙাবিলাক সকলোখিনি ভিনেগাৰত ডুবাই ৰাখিছে, আৰু এই টেঙাটো দিয়ে মানে চাটনিৰ লগত খাবৰ কাৰণে। মই ট্ৰাই কৰি চালোঁ, খাই বহুত বেছি ভাল লাগিলে। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন আগতীয়াকৈ পায়। আকৌ লগ পাম পুনৰ এনেকুৱা এটা নতুন ভিডিঅ' লৈ। তেনেহ'লে আজিলৈ বাই বাই।